যেতিয়াই কিবা এটা কৰিব খোজে লগে লগে দুজন বা তিনিজন মিয়া মানুহক হত্যা কৰি দিয়া হয় আৰু পৰিস্থিতিটো বেলেগ ফালে লৈ যায়। সদায় যেতিয়াই বিজেপিৰ বিৰুদ্ধে অসমৰ মানুহে প্ৰতিবাদ কৰিব, সেইটো স্মাৰ্ট মিটাৰৰ প্ৰতিবাদেই হওক বা অনলাইন ট্ৰেডিঙৰ প্ৰতিবাদেই হওক বা মূল্য বৃদ্ধিৰ প্ৰতিবাদেই হওক, তেতিয়াহ'লে সদায় এনেকে ধৰণে কিছুমান মানুহক উচ্ছেদ বা এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতিয়ে চৰকাৰে কৰি থাকিব। সোণাপুৰৰ ঘটনা 2026 বিজেপিৰ নিৰ্বাচনী ৰাজনীতিৰ অংশ। 2026 বিধানসভাত জিকিবৰ কাৰণে উজনি অসম যিহেতু এতিয়া বিজেপি খালী হৈ গৈছে, বিজেপিক বেয়া পোৱা হৈ গৈছে উজনি অসমৰ মানুহে, গতিকে উজনি অসমত মানুহৰ সমৰ্থন আদায় কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰা হৈছে। সোণাপুৰৰ উচ্ছেদক আমাৰ কোনো বিৰোধিতা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ কৰাত, কিন্তু উচ্ছেদটো যিটো কৰিছে সেইটো প্ৰচিডিঅৰ মতে কৰা নাই, সেইটো অবৈধ আৰু বেআইনীভাৱে কৰিছে। উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টক অৱমাননা কৰিছে। আৰু সেইটো এইকাৰণে কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কিছুমান মন্ত্ৰীৰ নাম, তেওঁলোকৰ পত্নীবিলাকৰ নাম এই অনলাইন ট্ৰেডিং কৰা 2 নম্বৰীবিলাকৰ নামৰ লগত জড়িত হৈছিলে। লাহেকে জোৰ পুৰি হাত পাইছিলেহি আৰু বিজেপি চৰকাৰ। লগে লগে ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে 3জন মিয়া মানুহক মাৰি পেলালে। লগে লগে ইছ্যু ডাইভাৰ্ট। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উজনিৰ গাঁৱে গাঁৱে মানুহে প্ৰতিবাদ কৰি আছে। ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে প্ৰথমতে মিয়া খেদও কৰিলে, এইবাৰ 3জন মিয়া মানুহক মাৰি পেলাই ইছ্যুটো ডাইভাৰ্ট কৰে। মূল্যবৃদ্ধিয়ে অসমৰ মানুহক একদম সহ্য কৰিব নোৱাৰা পৰিৱেশলৈ লৈ গুচি গৈছে। কোনো মানুহ এতিয়া মূল্যবৃদ্ধিৰ কাৰণে শান্তি পায়। ৰঞ্জিত দাসৰ নিচিনা মন্ত্ৰীয়ে ক'বলগীয়া হৈছে যে সপ্তাহত মই 2 দিন মোৰ পত্নীৰ পৰা গালি খাওঁ বুলি মূল্যবৃদ্ধি। যোগান মন্ত্ৰীয়ে ক'বলগীয়া পৰিস্থিতি হৈছে যে সপ্তাহত তেওঁ পৰিয়ালৰ পত্নীৰ পৰা 2 দিন তেওঁ গালি খায় মূল্যবৃদ্ধি হোৱাৰ কাৰণে। সেই পৰিস্থিতিৰ পৰা মানুহে উদ্ধাৰ পাবৰ কাৰণে যেতিয়াই কিবা এটা কৰিব খোজে লগে লগে 2জন বা 3জন মিয়া মানুহক হত্যা কৰি দিয়া হয় আৰু পৰিস্থিতিটো বেলেগ ফালে লৈ যায়। সদায় যেতিয়াই বিজেপিৰ বিৰুদ্ধে অসমৰ মানুহে প্ৰতিবাদ কৰিব, সেইটো স্মাৰ্ট মিটাৰৰ প্ৰতিবাদেই হওক বা অনলাইন ট্ৰেডিঙৰ প্ৰতিবাদেই হওক বা মূল্য বৃদ্ধিৰ প্ৰতিবাদেই হওক, তেতিয়াহ'লে সদায় এনেকে ধৰণে কিছুমান মানুহক উচ্ছেদ বা এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতিয়ে চৰকাৰে কৰি থাকিব। সোণাপুৰৰ ঘটনা 2026 বিজেপিৰ নিৰ্বাচনী ৰাজনীতিৰ অংশ। 2026 বিধানসভাত জিকিবৰ কাৰণে উজনি অসম যিহেতু এতিয়া বিজেপি খালী হৈ গৈছে, বিজেপিক বেয়া পোৱা হৈ গৈছে উজনি অসমৰ মানুহে, গতিকে উজনি অসমত মানুহৰ সমৰ্থন আদায় কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰা হৈছে। সোণাপুৰৰ উচ্ছেদক আমাৰ কোনো বিৰোধিতা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ কৰাত, কিন্তু উচ্ছেদটো যিটো কৰিছে সেইটো প্ৰচিডিঅৰ মতে কৰা নাই, সেইটো অবৈধ আৰু বেআইনীভাৱে কৰিছে। উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টক অৱমাননা কৰিছে। আৰু সেইটো এইকাৰণে কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কিছুমান মন্ত্ৰীৰ নাম, তেওঁলোকৰ পত্নীবিলাকৰ নাম এই অনলাইন ট্ৰেডিং কৰা 2 নম্বৰীবিলাকৰ নামৰ লগত জড়িত হৈছিলে। লাহেকে জোৰ পুৰি হাত পাইছিলেহি আৰু বিজেপি চৰকাৰ। লগে লগে ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে 3জন মিয়া মানুহক মাৰি পেলালে। লগে লগে ইছ্যু ডাইভাৰ্ট। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উজনিৰ গাঁৱে গাঁৱে মানুহে প্ৰতিবাদ কৰি আছে। ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে প্ৰথমতে মিয়া খেদও কৰিলে, এইবাৰ 3জন মিয়া মানুহক মাৰি পেলাই ইছ্যুটো ডাইভাৰ্ট কৰে। মূল্যবৃদ্ধিয়ে অসমৰ মানুহক একদম সহ্য কৰিব নোৱাৰা পৰিৱেশলৈ লৈ গুচি গৈছে। কোনো মানুহ এতিয়া মূল্যবৃদ্ধিৰ কাৰণে শান্তি পায়। ৰঞ্জিত দাসৰ নিচিনা মন্ত্ৰীয়ে ক'বলগীয়া হৈছে যে সপ্তাহত মই 2 দিন মোৰ পত্নীৰ পৰা গালি খাওঁ বুলি মূল্যবৃদ্ধি। যোগান মন্ত্ৰীয়ে ক'বলগীয়া পৰিস্থিতি হৈছে যে সপ্তাহত তেওঁ পৰিয়ালৰ পত্নীৰ পৰা 2 দিন তেওঁ গালি খায় মূল্যবৃদ্ধি হোৱাৰ কাৰণে। সেই পৰিস্থিতিৰ পৰা মানুহে উদ্ধাৰ পাবৰ কাৰণে যেতিয়াই কিবা এটা কৰিব খোজে লগে লগে 2জন বা 3জন মিয়া মানুহক হত্যা কৰি দিয়া হয় আৰু পৰিস্থিতিটো বেলেগ ফালে লৈ যায়।